হেল্ল' গাইজ, নমস্কাৰ। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে। তো আজিৰ পৰা মই নতুন এটা চেষ্টা ল'ম আহ, আৰু চেষ্টা কৰি যাম যে ডেইলি আমি আজি 8 জুলাই 2026, আজিৰ পৰা আমি ডেইলি ডাইৰেক্ট নিউজ পেপাৰ এনালাইচিছ কৰিম, য'ত ডাইৰেক্ট নিউজ পেপাৰখনে আমি নিউজ পেপাৰৰ পৰা ডাইৰেক্টলি আমি ইয়াতে ডিছকাছ কৰিব চেষ্টা কৰিম মিলি পেলাই। চাওক, প্ৰথমতে কি হ'ল, যদি আমি নিউজ পেপাৰৰ পৰা ডাইৰেক্টলি বস্তুখিনি চাওঁ ন, তাতে ৰিয়েল বস্তুখিনি পোৱা যায়, ৰিয়েল ক্ৰাক্সটো পোৱা যায়। যদিও লেংদি হয়, বাট ইট ইজ বেনিফিচিয়েল ফৰ ইউ, কাৰণ ইয়াৰ পৰা কি হয়, আপোনাৰ ৱকেব ভাল হৈ যাব, লগতে আপুনি আপোনাৰ কম্প্ৰিহেনশ্যন পাৰ্টটো অলপমান ষ্ট্ৰং হৈ যাব। ৰিচেণ্টলি হৈ যোৱা APSCত আমি চাইছোঁ যে দিছ টাইম CSAT was in a little bit on a tougher side. Okay, so আমি আৰম্ভ কৰোঁ। চ' ব্ৰিক্সৰ আমি হিষ্ট্ৰীটো জেনেচিছটো আমি যদি জানিব চেষ্টা কৰোঁ, আগতে ব্ৰিক্স নাছিলে, প্ৰথমতে আছিলে ব্ৰিক আছিলে, ঠিক আছে। ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা 2001। অ'কে, ইন 2001 ইট ৱাজ ব্ৰিক, বাট ইন 2010 2010 কি হ'ল, আপোনাৰ চাউথ আফ্ৰিকা জইন কৰিলে। অ'কে, হ'ল ব্ৰিক্স। এতিয়া তাৰে পিছত কি হ'ল, আপোনাৰ এটা ইনিচিয়েটিভ গ'ল। আমি জানো যে ব্ৰিটেন উড টুইন্স বুলি আমি যদি চাওঁ, আমি জানো যে তাতে আছে ৱৰ্ল্ড বেংক আৰু IMF। অ'কে, ৱৰ্ল্ড বেংক এণ্ড IMF আৰ দ্য টুইন্স অফ, বা ব্ৰিটেন উড টুইন্স বুলি কওঁ। এতিয়া কুৱেশ্যন এনেকৈ থাকিব পাৰে, নবডি নোজ, আৰু ব্ৰিক্সটোৱে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। চাওক, এবাৰ APSCত কুৱেশ্যন ব্ৰিক্সৰ ফালৰ পৰাও আহিছিলে। এতিয়া ব্ৰিক্স টুইন বুলি ক'লে আমি কি জানো, ব্ৰিক্সৰ পৰা কি হৈছে, নিউ ডেভেলপমেণ্ট বেংকো ইনিচিয়েটিভ লোৱা গৈছে আৰু কণ্টিনজেঞ্চি ৰিজাৰ্ভ এৰেঞ্জমেণ্ট। এতিয়া আপোনালোকে বুজিব চেষ্টা কৰিব, এই NDB-টো ইটছ চিমিলাৰ টু ডেট অফ ৱৰ্ল্ড বেংক। অ'কে, আৰু কণ্টিনজেঞ্চি ৰিজাৰ্ভ এৰেঞ্জমেণ্ট ইজ চিমিলাৰ টু ডেট অফ IMF। এটা এটা নতুন বস্তু মই ক'লোঁ, এটা আপোনালোকে মনত ৰাখিব। চ' 2001 ব্ৰিক, 2010 ব্ৰিক্স হ'ল। তাৰে পিছত আৰু 2024-25 ইন 2024 এণ্ড 25 আৰু বহুতকেইটা কাণ্ট্ৰিজ, যেনেকৈ ইজিপ্ট, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, চাউদি আৰবিয়া এণ্ড UAE, এইকেইটা জইন কৰিছিলে। এতিয়া আমাৰ কুৱেশ্যনটো হ'ল যে 7 তাৰিখে বা 6 আৰু 7 তাৰিখে মিটিং এটা হৈছিলে, য'ত গুৱাহাটী ডিক্লেৰেশ্যন এডপ্ট কৰিছে। অ'কে, ইয়াতে আমি কি পাওঁ, এই গুৱাহাটী ডিক্লেৰেশ্যনত কি হৈছে আপোনাৰ, এতিয়া আহিব পাৰে দে, হোৱাট ডু মিন বাই গুৱাহাটী ডিক্লেৰেশ্যন। ইয়াতে কি হৈছে আপোনাৰ, টু প্ৰিভেণ্ট এণ্ড কম্বেট ইলিচিট ড্ৰাগ ট্ৰেফিকিং এণ্ড ৰিলেটেড ট্ৰান্সনেশ্যনেল অৰ্গেনাইজড ক্ৰাইম। এইখিনিয়ে আৰু, ইয়াতে বিশেষ একো নাই। আৰু কৈছে যে ইণ্ডিয়া হেজ এডপ্টেড এ জিৰ' টলাৰেঞ্চ পলিচি এগেইনষ্ট, চ' ইণ্ডিয়া এডপ্টেড হোৱাট, জিৰ' টলাৰেঞ্চ পলিচি। অ'কে, আৰু ইয়াৰে ৰোড মেপটো কিমান, 2026 to 2029। এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া আমাৰ অনাৰেবল CM ছাৰে কৈছে যে ফাইট এগেইনষ্ট ড্ৰাগ। ইয়াতে কি কৈছে যে অসমত এই ড্ৰাগৰ এগেইনষ্টত ক্ৰেকডাউন চলিয়ে থাকিব, ড্ৰাগ ফ্ৰী আছাম। অ'কে, আৰু ৰিগাৰ্ডলেছ অফ ইটছ ড্ৰাগ ইজ নট কনফাইন্ড টু এ পাৰ্টিকুলাৰ community or locality or region, but it affects the whole society. আৰু 2021 ড্ৰাগ ফ্ৰী মোবাইল এপ্লিকেশ্যন লঞ্চো কৰিছিলে। চ' এইখিনি আপোনালোকে মনত ৰাখিব, বিশেষ একো নাই। বিহালী ৰিজাৰ্ভ ফৰেষ্ট এতিয়া ক'ত আছে, এইখিনি বস্তু লোকেশ্যনখিনি আপোনালোকে জাষ্ট ফ'কাছত ৰাখিলে হ'ল। আৰু এটা এইবিলাক চাওক, এইবিলাক নিউজ পেপাৰ পঢ়িলে কি হয়, ডাইৰেক্টলি আপোনালোকে বুজি পাব। ইয়াতে কি হৈ আছে, 0 আৱাৰ, কুৱেশ্যন আৱাৰ, এইবিলাক বস্তু আপোনালোকে পাই থাকিব, আৰু সদায় বস্তুবোৰ কি হৈ থাকে, ৰিভিজন হৈ থাকে। ইয়াতে বিশেষ একো ইমান ইম্পৰ্টেণ্ট নাই।
এতিয়া 63 to 88% of the trees under compensatory afforestation. এতিয়া compensatory afforestation মানে আমি কি বুজো? সিম্পল কথা যদি আমি বুজিব চেষ্টা কৰোঁ, কিবা এটা জাগাত ক্ষতি হ'ল তাৰ এগেইনষ্টত আমি কম্পেনচেশ্যন আমি দিওঁ বা কম্পেনচেশ্যন লওঁ। কিবা এটা বস্তু যদি মই বা আপুনি ক্ষতি কৰে তাৰ এগেইনষ্টত আপুনি তাৰে ক্ষতিপূৰণটো দিব লাগিব, হয় নে নহয়? তাকে আমি চিম্পলি কি বুলি কওঁ? কম্পেনচেশ্যন। আৰু ফৰেষ্টৰ ক্ষেত্ৰত ফৰেষ্ট ৱাইল্ড লাইফ, চ' আমি ৰিচেণ্টলি চাইছোঁ যে আমাৰ ষ্টেটত ৰিচেণ্টলি ৰেপিডলি আমি ক'ব গ'লে ৰেপিডলি ডেভেলপমেণ্ট অনগয়িং ডেভেলপমেণ্টেল প্ৰগ্ৰামছ আৰ গয়িং অন। আৰু যাৰ কাৰণে কি হৈছে, এই ডেভেলপমেণ্ট প্ৰগ্ৰামছৰ কাৰণে কি হৈছে, বহুত ফৰেষ্ট এৰিয়াবোৰ কি হৈছে আপোনাৰ কাটিবলগীয়া হৈছে। এতিয়া আমি যদি চাওঁ, ৰিচেণ্টলি অসমৰ আমাৰ বন মন্ত্ৰীয়ে কি কৈছে যে 63ৰ পৰা 88% অফ দ্য ট্ৰিজ প্লান্টেড আণ্ডাৰ কম্পেনচেটৰী এফৰেষ্টেশ্যন প্ৰগ্ৰাম। এতিয়া এই কুৱেশ্যনটো এৰাইজ হৈছে এছেম্বলিত। এতিয়া আহিব পাৰে যে কেম্পা স্কিমটো কি হয়, আপোনালোকে চাই ল'ব কেম্পা স্কিমটো কাৰ আণ্ডাৰত পৰে, এনেকৈও ক'ব পাৰে। এতিয়া অসম চৰকাৰে ষ্টেট কেৰিড আউট কম্পেনচেটৰী এফৰেষ্টেশ্যন অভাৰ 2561 hectares and net present value of 13,000 approx 200 hectares ইমানখিনি কম্পেনচেটৰী এফৰেষ্টেশ্যন কৰিছে। এতিয়া কম্পেনচেটৰী এফৰেষ্টেশ্যন কৰিছে, আপোনালোকে মনত ৰাখিব যে এই ডেটাবোৰ কি হয়, ৰিচেণ্টলি আপোনালোকে যোনে APSC CC প্ৰিলিমছ দিছে আপোনালোকে চাইছে যে ডেটাবেছ কুৱেশ্যন বহুত আহে দেই, ডেটা দি দিব, চ' দেন ইউ উইল গেট কনফিউজড। আৰু কোৱা গৈছে যে এটা গছ কাটাৰ বাবে আমি 10টা চেপলিংছ আমি ৰুব লাগিব, অ'কে, ফৰ এনি ডেভেলপমেণ্ট ৱৰ্কছ। আৰু এইবাৰ বহুতকেইটা কুৱেশ্যন আহিছিলে APSCত। ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টত কি কৈছে যে আমাৰ অসমত, চ' ISFৰ ৰিপৰ্টৰ মতে আমাৰ অসমত কি হৈছে আপোনাৰ 208 স্কুৱেৰ কিলোমিটাৰ, অ'কে, 208 স্কুৱেৰ কিলোমিটাৰ এৰিয়া বাঢ়িছে। আগতে আছিল কিমান? 28,105 স্কুৱেৰ কিলোমিটাৰ, এণ্ড নাও ইট হেজ ইনক্ৰিজড আপ টু 28,313। এইটো দিব পাৰে খালি জাষ্ট এৰিয়াটো, এইখিনি মনত ৰাখিব আপোনালোকে কিমান বাঢ়িছে, 208 বাঢ়িছে, হ'ব। বিশেষ একো জানিবলগীয়া নাই ইয়াতে। আৰু মিনাৰেলছ এণ্ড মাইন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিমান টকা ৰেভিনিউ কৰিছে, দেটছ নট নেচেচাৰিলি নিড টু বি ৰিমেম্বাৰ। ইয়াতে এতিয়া চাওক, ৰিটেন ৰিপ্লাই, কুৱেশ্যন আৱাৰ, এইবোৰ ইম্পৰ্টেণ্ট দেই। কেতিয়া কি কুৱেশ্যন আৱাৰ হয় আৰু কেতিয়া কি ৰিটেন ৰিপ্লাই দিব লাগে, কেতিয়া অৰেল এনচাৰ দিলেও হৈ যায়, এইবিলাক আপোনালোকে পলিটিৰ ফালৰ পৰা চাই ল'ব লাগিব। এতিয়া আৰু এটা বস্তু হৈছে যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আউটষ্টেণ্ডিং লাইবিলিটিছ, ক'ব গ'লে FRBM এক্টৰ মতে ফিজিকেল ৰেছপনচিবিলিটি এণ্ড বাজেটাৰী মেনেজমেণ্ট, তো আছাম ফিজিকেল ৰেছপনচিবিলিটি এণ্ড বাজেটাৰী মেনেজমেণ্টৰ মতে কি দিয়া থাকে যে আমাৰ লাইবিলিটিছ ইট শুড বি বিল' 32%। তো আমাৰ অসম চৰকাৰৰ কিমান আছে? 28%, চ' ইট ইজ বিল' 32%। সেইকাৰণে কৈছে যে ফাইনেন্স মিনিষ্টাৰে কৈছে যে আমাৰ যোনটো আউটষ্টেণ্ডিং লাইবিলিটিছ আছে GSDP মতে, our outstanding liability to the GDP is below FRBM limit. FRBM limit কিমান আছে? 32%, আৰু তাতকৈ তলত আছে আমাৰ অসম চৰকাৰৰ। এতিয়া এই টপিকটো চাওক, টুৰিজম ডিপাৰ্টমেণ্ট চায়েন্স মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উইথ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া টু কনজাৰ্ভ 54 মনুমেণ্টছ ইন আছাম। 54 মনুমেণ্টছ অসমত 54টা হিষ্টৰিকেল মনুমেণ্টছ প্ৰিজাৰ্ভ কৰাৰ কাৰণে অসম চৰকাৰে, অসমৰ টুৰিজম ডিপাৰ্টমেণ্টে MOU চাইন কৰিছে কাৰ লগত? ASIৰ লগত। এই বস্তুটো এনচাৰটো দিছে কুৱেশ্যন আৱাৰত, ডিউৰিং কুৱেশ্যন আৱাৰ। এতিয়া কুৱেশ্যন আৱাৰ, আপোনাৰ 0 আৱাৰ, এইবিলাক আপোনালোকে অলপমান বেছিক বস্তুখিনি আপোনালোকে জানি ল'ব। ইনিচিয়েলি যিকোনো এটা ছেশ্যনত কি হয়, ফাৰ্ষ্ট 1 আৱাৰ ইজ ডেডিকেটেড টু কি হয়, কুৱেশ্যন আৱাৰ, অ'কে। আৰু 0 আৱাৰটো কুৱেশ্যন আৱাৰৰ পিছতহে ষ্টাৰ্ট হয়,
য'ত কি হয় আপোনাৰ ৰেণ্ডম ডিছকাশ্যনখিনি হয়। আৰু কুৱেশ্যন আৱাৰত কি হয় আপোনাৰ তিনিটা টাইপৰ মানে 3 টাইপছ অফ কুৱেশ্যনছ আৰ বিং আস্কড। ওৱান ইজ ষ্টাৰ্ট কুৱেশ্যন, আনষ্টাৰ্ট কুৱেশ্যন এণ্ড শ্বৰ্ট ন'টিছ কুৱেশ্যন। ষ্টাৰ্ট কুৱেশ্যনত কি হয় আপোনাৰ অৰেল এনচাৰ দিব পাৰে আৰু ছাপ্লিমেণ্টাৰী কুৱেশ্যন সুধিব পাৰে। বাট আনষ্টাৰ্ট কুৱেশ্যনত কি হয় আপোনালোকে মনত ৰাখিব, আনষ্টাৰ্ট কুৱেশ্যনত কি হয় আপোনাৰ ৰিটেন ৰিপ্লাই দিয়ে মিনিষ্টাৰজনে, আৰু ইয়াতে কোনো ধৰণৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যন নহয়। অ'কে, আৰু এটা থাকে শ্বৰ্ট ন'টিছ কুৱেশ্যন। তাতে কি হয় আপোনাৰ এটা 10 দিনীয়া শ্বৰ্ট ন'টিছ দিব লাগে, অৰেল এনচাৰ দিয়ে মিনিষ্টাৰজনে, আৰু ছাপ্লিমেণ্টাৰী কুৱেশ্যন সুধিব পাৰি। কেৱল আৰু কেৱল যদি ছাপ্লিমেণ্টাৰী কুৱেশ্যন সুধিব নোৱাৰি, সেইটো হ'ল আপোনাৰ আনষ্টাৰ্ট কুৱেশ্যনত। এইটো মনত ৰাখিব যে ৰিচেণ্টলি আসাম গভৰ্ণমেণ্ট, এইটো এটা নতুন ইনিচিয়েটিভ দেই, এইটো এটা নতুন ইনিচিয়েটিভ দেই, আপোনালোকে মনত ৰাখিব। আসাম গভৰ্ণমেণ্ট লঞ্চ দ্য ফাৰ্ষ্ট জন্মদিন সেউজ শপত উদ্যান। তো জন্মদিন সেউজ শপত উদ্যান ইন ডিমৰীয়া। অসমৰ আমাৰ বন মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল ডাঙৰীয়া দেৱ, তেখেতে কি কৰিছে আপোনাৰ ইয়াতে এই ইনিচিয়েটিভটোৰ মেইন ফ'কাছটো হ'ল যে আপোনালোকৰ সৰু বাচ্চা বা কাৰোবাৰ জন্মদিনত প্ৰত্যেকটো কি হয় কনষ্টিটুৱেঞ্চিত কি হ'ব এটাকে উদ্যান বনাব, আৰু সেই উদ্যানত কি হ'ব আপোনাৰ এটা প্ৰটেক্টেড এৰিয়া বনাব, য'ত কি হ'ব মানুহবোৰে তাৰ নিজৰ নিজৰ জন্মদিনত কি হ'ব গছ পুলিবোৰ ৰুব, আৰু সেই গছ পুলিবোৰ ৰোপণ কৰাৰ পিছত দায়িত্বটো কোনে ল'ব? এভৰি sampling planted under the program would be nurtured and maintained by the forest department. Okay, কিন্তু ৰুব কোনে? was cited that where citizens can plant tree to mark their birthdays. Okay, আৰু ইয়াতে মনত ৰাখিব, ইয়াতে এটা এই প্ৰগ্ৰামত কি হৈছে আপোনাৰ এটা গ্ৰীণ প্লেজ লৈছে, মানে সেউজ প্ৰতিজ্ঞা, সেইটোৱে আৰু ইয়াতে বিশেষ একো নাই। তাৰে পিছত আমি চাম, এইটো আমি চালোঁ, আৰু এতিয়া আমি চাম নেক্সট টপিকটো হ'ল আপোনাৰ ৱৰ্ল্ড জুন'চিছ ডে হুইচ ইজ চেলিব্ৰেটেড অন 6th of July। এইটো ইয়াতে বিশেষ একো জানিবলগীয়া নাই, খালি এইটো মনত ৰাখিব ৱৰ্ল্ড জুন'চিছ ডে কি হৈছে 6 জুলাই। এইটো বস্তুটো ইম্পৰ্টেণ্ট দেই। আমিতো চালোঁ ব্ৰিক্স, আপোনাৰ ব্ৰিক্স ছামিটটো চালোঁ, ড্ৰাগ ছামিট আৰু গুৱাহাটী ডিক্লাৰেশ্যন, এইটো চালোঁ। এতিয়া হ'ল আমাৰ 125th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট। এতিয়া এই 125 সংশোধনী আইন এইটো কি একচুৱেলি? প্ৰাক্তন ব্ৰিটিছ চিফ আমাৰ প্ৰমোদ বড়ো ছাৰে লিখিছে এই আৰ্টিকেলটো। এই 125th মই যদি এটা ওৱান চেণ্টেঞ্চত মই যদি শেষ দি দিওঁ যে 125th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টটো কি আছিলে, বিলটো কি আছিলে, এইটো 2019ত ৰাজ্যসভাত ইণ্ট্ৰডিউচ কৰা হৈছিলে। This bill is to increase the financial and executive power to the 10th দহটা অট'নমাছ কাউন্সিল। আমাৰ নৰ্থ ইষ্টত কেইটা আছে? আসাম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম। ATMM শ্বৰ্টকাট আমি যে মনত কৰোঁ, এইকেইটা কি হ'ল আপোনাৰ 6th শ্বেডিউল এৰিয়া ষ্টেটছ। অ'কে, ইয়াতে কি আছে আমাৰ অসমত কেইটা আছে? 3টা আছে। মেঘালয়ত কেইটা আছে? 3টা আছে, গাৰো খাচী জয়ন্তীয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। মিজোৰামত কি আছে আপোনাৰ লাই, মিজোৰামতো 3টাই আছে, আৰু ত্ৰিপুৰাত এটা আছে। চ' টোটেল আমাৰ কি আছে, আমাৰ নৰ্থ ইষ্টত 10টা আমাৰ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে। এই 10টা ডিষ্ট্ৰিক্ট কাউন্সিলত কি হৈছে আপোনাৰ মেইন এই বিলটোৱে কি কৰিব? ইট উইল গিভ মোৰ অট'নমি ইন ফাইনেন্সিয়েল এণ্ড এক্সিকিউটিভ পাৱাৰ্ছ। আৰু এই বিলটো যদি আমাৰ কি হয় বৰ্তমান কি আছে পেণ্ডিং ষ্টেটত আছে, it will strengthen the 6th schedule council by making them more representative and effective and accountable. Okay, আৰু ইয়াৰ লগত জড়িত হৈ আছে আৰ্টিকেল 275 and 280। আমি 280 জানো যে আৰ্টিকেল 280 মানে ফাইনেন্স কমিশ্যন। অ'কে, প্ৰেচিডেণ্ট ইজ এম্পাৱাৰ্ড টু কনষ্টিটিউট এ ফাইনেন্স কমিশ্যন এভৰি 5 year। আৰু আৰ্টিকেল 275ত কি কৈছে আপোনাৰ? ইট ইজ দ্য power of the parliament. It gives the power to the parliament. পাৰ্লিয়ামেণ্টে কি কৰিব আপোনাৰ চেণ্টাৰৰ পৰা ষ্টেটলৈকে আপোনাৰ কি হ'ব গ্ৰাণ্ট ইন এইড
কিমান পইচা আপোনাৰ চেণ্টাৰৰ পৰা ষ্টেটলৈকে দিব লাগে এই আৰ্টিকেল 275 পৰা ওকে ৰেগুলেট হয়। আৰু আৰ্টিকেল 280 কি বুজায়? ফাইনেন্স কমিশ্যন। এইখিনি বস্তু কি কৈছে আপোনালোকে চিম্পলি মনত ৰাখিব যে আৰ্টিকেল দ্য 125th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট is to give more autonomy in executive as well as in financial matters to the 10 autonomous district in northeastern states. এতিয়া বিশেষ আৰু বিশেষ একো নিউজ নাই। এতিয়া আপোনালোকে জানিব অলপমান খালি জাষ্ট লোকেশ্যনটো জাষ্ট ইউ নিড টু ৰিমেম্বাৰ দ্য লোকেশ্যন। কালমনি ৰিভাৰ ক'ত আছে? এইটো পাব্লিক হেল্থ কনচাৰ্ণ আহি আছে এতিয়া জাষ্ট বিকজ অফ এক্সট্ৰিম লেভেল অফ পলিউশ্যন। এইটো এলং দ্য হাইৱে নেশ্যনেল হাইৱে 37 অ'কে আজাৰা ৰেভিনিউ চাৰ্কেলত আছে ৱেষ্টাৰ্ণ গুৱাহাটীত। এইখিনি মনত ৰাখিব আপোনালোকে। ৱাইল্ড এলিফেণ্ট ফাউণ্ড ডেড ইন ডুমডুমা। অ'কে ডুমডুমা ক'ত আছে? আপোনাৰ আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট। আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট ইয়াত এটা মৃত হাতী পোৱা গৈছে। মেইন ইয়াতে এই নিউজটোৰ পৰা আমি কি পাইছোঁ? মেইন কনচাৰ্ণটো দিছে যে মেইন কনচাৰ্ণটো হ'ল দুটা। এটা হ'ল আপোনাৰ নৰ্মেলি ফৰেষ্ট ডিপাৰ্টমেণ্টে যোনটো ইলেক্ট্ৰিকেল ফেঞ্চিং কৰে তাতে কি হয় ভল্টেজটো কম থাকে অ'কে য'তবোৰ কি হয় এনিমেলবোৰ তাতে জাষ্ট টাচ কৰিলে এটা শ্বক এটা পায় আৰু তাৰে পৰা এনিমেলবোৰ গুচি যায়। কিন্তু নৰ্মেল পাব্লিকবোৰে কি কৰি আছে নিজৰ সেউজ খেতি পথাৰবোৰ বচাবৰ কাৰণে কি কৰি আছে আপোনাৰ ইয়াতে ফেঞ্চিং দি আছে। সিহঁতে ফেঞ্চিং দি আছে কিন্তু নাজানে যে ভল্টেজ কেনেকৈ কমাব লাগে বঢ়াব লাগে। কিন্তু যেতিয়া ৱাইল্ড এলিফেণ্টবোৰ জাষ্ট ইন চাৰ্চ অফ ফুড যেতিয়া খাদ্য সন্ধানত আহি পেলাই যেতিয়া ইয়াতে সোমাব খোজে এতিয়া গাঁৱৰ মানুহবোৰেতো থৰি না আপোনাৰ ভল্টেজ কমাব পাৰিব। গাঁৱৰ মানুহবোৰে ভল্টেজ কমাব নোৱাৰে। চ' ডাইৰেক্ট ইলেক্ট্ৰিকেল ফেঞ্চিং কৰি দিয়ে উইথ হাই ভল্টেজ। ইয়াতে কনচাৰ্ণবোৰ মানুহবোৰে দেখাইছে যে দিছ ইনচিডেণ্ট চাওক দিছ এলিফেণ্ট come in search of food and come in contact with the electrical wire illegally connected near the pond to protect nearby agricultural land. খেতি পথাৰ ইলিগেলি বচাবৰ কাৰণে ইলিগেলি ৱায়াৰিং কৰিছিলে ইলেক্ট্ৰিকেল ফেঞ্চিং কৰিছিলে যাৰ লগত এই হাতীটো কণ্টেক্ট আহি পেলাই আপোনাক ইমান দৰকাৰ নাই খালি জাষ্ট এইটো বস্তুটো যোনবিলাকে আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম দিবলৈ যাই আছে আপকামিং ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম দিবলৈ যাই আছে সেইসকলৰ কাৰণে ইম্পৰ্টেণ্ট দেই। আৰু লগতে এইবিলাক বস্তু আপোনাৰ কি হয় এনভাইৰমেণ্টেল GS3 পৰ্চনত ইম্পৰ্টেণ্ট হয়। ৱাইল্ড হিউমেন এলিফেণ্ট কনফ্লিক্ট এণ্ড ৱাইল্ডৰ মাজত মানুহৰ পিচফুল কোএক্সিষ্টেন্সৰ লগত কেনেকুৱাকৈ ব্যাঘাত জন্মি আছে এতিয়া এইবোৰ বস্তু আহিব পাৰে। নাও মেৰিটাইম কোঅপাৰেশ্যনটো UPI তো সাগৰীয় সমন্বয়ৰ পৰা UPIলৈকে এতিয়া আমি ৰিচেণ্টলি ইয়াৰ 2-3 মাহ আগত আমি পাইছিলোঁ যে আমাৰ প্ৰধানমন্ত্ৰী ত্ৰিনিদাদ এণ্ড টবাগোত গৈছিলে। তাতে যাই পেলাই কি লঞ্চ কৰিলে UPI। তাতে যাই পেলাই এতিয়া UPI আমাৰ ইণ্ডিয়ান UPIটো চলে। এতিয়া চাগে ইণ্ডোনেছিয়াতো এনেকুৱা এটা কিবা এটা পলিচি আনিবলৈ যাই আছে যে সাগৰীয় সমন্বয়ৰ পৰা এতিয়া কি হ'ব ইণ্ডোনেছিয়াতো চাগে আমাৰ UPI ট্ৰানজেকশ্যনটো হ'ব। বাকী বিশেষ একো নাই নিউজ। চ' ইয়ালৈকে চ' মই এইখন PDF মই আপোনালোকৰ মোৰ টেলিগ্ৰাম চেনেল আৰু লগতে মোৰ হোৱাটছএপ কমিউনিটিত মই পঠিয়াই দি দিম। আপোনালোকে তাৰে পৰা যিমানখিনি লাগে আপোনালোকে পঢ়ি ল'ব।